নেশ্যনেল নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰ' গুৱাহাটীৰ উদ্যোগত আজি নলবাৰী জিলাত বৰক্ষেত্ৰী কলেজত এই ড্ৰাগ এৱেৰনেছ এণ্ড কণ্ট্ৰলৰ এটা শিবিৰ আয়োজিত কৰা হৈছিলে। ইয়াতে আমাৰ উদ্দেশ্য আছিলে যে ড্ৰাগছৰ যিটো কপক আমাৰ গোটেই সমাজৰ ওপৰত যিটো এফেক্ট পৰি আছে সেইটোৰ ওপৰত আমাৰ এৱেৰনেছ এটা কৰিব লাগে। কেনেকৈ আমি ড্ৰাগছ এফেক্টেড ল'ৰা ছোৱালী ড্ৰাগছ এডিক্টসকলক কেনেকৈ আমি ঘূৰাই আনিব পাৰোঁ, কেনেকৈ আকৌ সঠিক পথত লৈ আহিব পাৰোঁ, কেনেকৈ এই ডি এডিকশ্যন কৰাব পাৰোঁ, সেইটোৰ ওপৰত আজি আমাৰ এই এৱেৰনেছ প্ৰগ্ৰামটো হৈছিলে। ইয়াত আমাৰ NCB গুৱাহাটীৰ পৰা আমাৰ বিষয়াসকল আহিছিলে, তেওঁলোকে এটা প্ৰেজেণ্টেশ্যনো দিলে আৰু লগতে আমাৰ আৰু বেলেগ স্পীকাৰ্ছ আছিলে। আৰু এই অঞ্চলৰ ড্ৰাগ এফেক্টেড ৰিকভাৰী কৰা এডিক্ট তেওঁলোকেও আহিছিলে, তেওঁলোকৰ পৰিয়ালবৰ্গৰ মানুহখিনিও আহিছিলে, তেওঁলোকেও নিজৰ অভিজ্ঞতাখিনি প্ৰকাশ কৰিছে। আগন্তুক দিনত কেনেধৰণৰ ইয়াত মানে কেনেধৰণৰ নিৰাময় কৰিব পৰা যাব বুলি এইটো এটা কণ্টিনিউইং এফৰ্টৰ কথা এটা আছে। এবাৰ এটা বা ক'ৰবাত জেগাত যদি আমি এনেকুৱা এৱেৰনেছ প্ৰগ্ৰাম কৰোঁ, এবাৰতে সেইটো নহ'ব। সেইকাৰণে এইটো এটা আমাৰ কণ্টিনিউ কৰি থাকিব লাগিব। এই ক্ষেত্ৰত পুলিচে বহুতখিনি কাম কৰি আছে। আমাৰ ড্ৰাগছ পেডলাৰ সেইখিনি যিমান আছে আমাৰ নলবাৰী জিলাত তেওঁলোকক ধৰা হৈ আছে, শাস্তি দিয়া হৈ আছে। আৰু যিটো সমাজত আমাৰ যিটো এৱেৰনেছ কৰিব লাগে যে ড্ৰাগছৰ পৰা দূৰত থাকিব লাগে, ফাৰ্ষ্ট ড'জটো কেতিয়াও হাত দিব নালাগে, আৰু যদি ড্ৰাগছত এফেক্টেড হৈছে কেনেকৈ ৰিহেবত গৈ কেনেকৈ উইথড্ৰটো কৰিব লাগে, সেইখিনিৰ ওপৰত আমাৰ এইটো এটা যুঁজ চলি থাকিব। আৰু এইটোত আমাৰ সমাজ প্লাছ এডমিনিষ্ট্ৰেশ্যন চবৰে দায়িত্ব এটা আছে। এনেকুৱা কিবা হেল্পলাইন নম্বৰ থাকিব পাৰে নেকি, যে কিছুমান গাঁৱত মানে ভয় কৰে যে এজন ড্ৰাগছ এডিক্টেড থাকিলে তাৰ নামটো বা ক'বলৈ মানে মানুহে কেতিয়াবা মানে এনেকুৱা ভয় হয় মানে যে মোক কিবা পিছতে এটাক কৰিব, এনেকুৱা কিবা আপোনালোকৰ তৰফৰ পৰা কিবা থাকিব নেকি? ডেডিকেটেড হেল্পলাইনো আছে, NCB হেল্পলাইন আছে, প্লাছ 1933 হেল্পলাইন এটা আছে, সেইটো ডাইৰেক্ট কল চেণ্টাৰলৈ কানেক্ট কৰা হয়, তাতে আপোনালোকে ইনফৰমেশ্যন দিব পাৰে। আৰু যিহেতু ড্ৰাগছৰ ওপৰত ইমান আমাৰ এটা যুঁজ চলি আছে, পুলিচকো যদি কোনোবা ইনফৰমেশ্যন দিয়ে সেইটো সদায় ছিক্ৰেট থাকে। সেইটো আপোনাৰ ভয় ক'ব নালাগে যে ইনফৰ্মাৰৰ ইনফৰমেশ্যনটো ওলাই আহিব। আপোনালোকে খবৰ দিব, পুলিচৰ ফালৰ পৰা হওক বা এডমিনিষ্ট্ৰেশ্যন ফালৰ পৰা হওক বা NGOৰ ফালৰ পৰা হওক, যথেষ্ট আমি ষ্টেপ লৈ যোৱা হৈছে।